Everyone, good morning. সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ। আশা কৰিছো সকলো ব্লগটো চাই ভাল পাব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ পেজটো ফলো বা সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পায় লাইক এটা কৰি দিব। ৰাতিপুৱা উঠি বেবিক খুৱাই লৈ এয়া চাওক মছলা এয়া কিচেনৰ কাৰণে ৰেডি আৰু আছো ডিফুট আৰু এয়া চাওক মায়ে লোকেল মাছ ঘৰৰ পৰা লৈ গৈছিল তো সেইখিনি মায়ে ফ্ৰাই কৰি আছে। ইফালে পিঁয়াজ আৰু কেঁচা জলকীয়া তেলত দি ফ্ৰাই কৰি আছে, লগতে বিলাহী ৰঙলাও আৰু এয়া হৈছে ব্ৰইলাৰ। তো আজি ৰঙলাও ব্ৰইলাৰ সেনেকে মাংস বনাই আছে মায়ে, মই নহয় মায়েহে বনাইছে দেই। ইয়াৰ পিছত এয়া মই আৰু মিষ্টাৰ ওলাই গ'লোঁ আজি এখন সানডে মাৰ্কেটলৈ আৰু সেইখন হৈছে মহিলা মাৰ্কেট আৰু সেই নেকি জেঠাইহঁতৰ ঘৰৰ পৰা অকণমানহে দূৰত, বেছি নহয়। তো এয়া আমি অটত গৈছোঁ। ডিফু যিহেতুকে পাহাৰীয়া এলেকা সেইটোৰ কাৰণে তাত অটোই চলে, যে নেকি আপ এণ্ড ডাউন আছে ৰাস্তাবিলাক। আৰু এইখন হৈছে এখন গাৰ্ডেন কলেজৰ সন্মুখত। এই গাৰ্ডেনখনৰো ভিডিঅ' আপোনালোকক আনি আছোঁ মই, আপোনালোকে চাই থাকিব। তো এইখন হৈছে মোৰ দেউতাই পঢ়া কলেজ। ডিফুৰ পৰা চোৱাসকলে কলেজটোৰ নাম ক'বচোন কমেণ্টত। তো সকলোখিনি আপোনালোকক দেখুৱাম আজি, চাই থাকিবচোন ভিডিঅ'টো। আৰু আহি পাইছোঁ বজাৰলৈ, মিষ্টাৰ আগে গৈছে। মাছৰ পৰা ষ্টাৰ্ট হৈছে বজাৰখন, মানে মই য'ৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইফালে আছে কাপোৰ কানি সকলো। ইয়া চাওক এয়া বজাৰ, গোটেই মাছৰ বজাৰ। এফালে শাক চব্জি আৰু এইফালে চব মহিলাসকলৰ বজাৰ কৰিছিলোঁ যে, গতিকে ইয়াত সকলো মহিলাসকলে বহে। ইয়াত আপোনালোকে দেখিব পাৰিছে, একচেপ্ট আপোনালোকৰ চেণ্ডেলৰ দোকান বা কিছুমান চব্জি দোকানতহে পুৰুষসকল আছে। আৰু এয়া চাওকচোন এটা অদ্ভুত বস্তু দেখিলোঁ, ৰবৰ দি আপোনাৰ কেৰাহী বনাইছে, বাকেট বনাইছে। বজাৰ মহিলাসকলে একদম ভৰ্তি। আৰু এয়া চাওক এয়া পুৰি বনাই আছে, হোটেল মহিলাসকলৰে দোকান সমাৰ। এয়া চাওক মা মছলা এইখিনি কিছুমান গেলামাল বস্তু পুৰুষসকলৰ দোকান আছে। বাকী এয়া হৈছে কিনি মাছ, ভট মাছো কয়। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন। কেনেকৈ দিছে ভাগ? এভাগ কিন্তু মই ল'লোঁ দেই। এয়া দেখিছেনে ইমান ফ্ৰেছ চব্জি। এনেকুৱা শাক চব্জি খালে মানুহ সদায় হেল্ডি হৈ থাকিব আৰু ধুনীয়াও হ'ব। লগতে এয়া ওচৰতে ইমান ধুনীয়া বেগ বনাই থৈছে, সেইখিনিও চালোঁ আৰু এটা তাৰ পৰা ল'লোঁ। আৰু দেখিছেনে সোণ ৰূপ আপোনাৰ তাম যি লাগে এয়া সকলোখিনি আছে। ইয়াত আছে কাপ কেকছ আৰু এইফালে হৈছে সৰু সৰু ফুলৰ পুলি। এয়া মহিলাসকলৰ কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছখিনি তেওঁলোকে বিক্ৰী কৰিছে। আৰু ফাইনেলি আমাৰ বজাৰ হৈ গ'ল। আৰু এয়া হৈছে পাপাই পঢ়া কলেজখন। এই কলেজখন দেখিলে যে মই খুব আৱেগিক হৈ পৰোঁ জানেনে। এই ফিল্ড হয়, কলেজৰ ফিল্ডটো অপজিটতে আছে। লগতে পাপাকো ভিডিঅ' কল কৰি দেখালোঁ। আৰু কলেজখন যেতিয়া মই ভালকৈ চাওঁ ন, লাগি মোৰ চকুৰ পৰা পানী নিগৰি আহে। এটা আশা আছিল দেউতাই পঢ়া কলেজখনত পঢ়িম বুলি, কিন্তু সময় সাপেক্ষে নিমিলিল আৰু আহিবও নাপালোঁ, পঢ়িবও নাপালোঁ। আৰু ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই এয়া ভাত খাবলৈ লৈছোঁ। পিছে কলেজখনৰ নাম কি আপোনালোকে জনাবচোন যিসকলে ডিফুৰ পৰা চাই আছে। আৰু এয়া চাওক আজি একদম মানে বহুতকেইটা আইটেম আপোনালোকক কমপ্লিট দেখাই আছোঁ। এয়া চাওক মায়ে বাঢ়ি আছে, ময়ো বাঢ়ি দিছোঁ। এইফালে মেহৰাঞ্চক পাপাকে খুৱাই আছে। এয়া চাওক পিছে ইমানখিনি আইটেম দেখি ভয় খাই গৈছে নেকি? মই কিন্তু ভাত অকণমান লৈছোঁ, বাকীখিনি বোলো ভালকৈ খাওঁ। এয়া ভাত খাবলৈ লৈছোঁ। ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। লগ পাইছোঁ অন্য এটি ভিডিঅ'ত।